নমস্কাৰ অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগত অংগনবাদী কৰ্মী অংগনবাদী ক্ষুদ্ৰ কৰ্মী আৰু সহায়িকা পদৰ বাবে আবেদন বিচৰা হৈছে আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন কি লাগিব বা কিদৰে এপ্লাই কৰিব লাগিব গোটেইখিনি ডিটেইলছ ভিডিঅ'টোত দেখুৱাম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছা তেনে সাবস্ক্ৰাইব কৰিবা তেতিয়া এনেকুৱা ধৰণৰ বিভিন্ন ভ্যাকেন্সিবিলাক আহিলে তাৰ নটিফিকেশ্যন লাভ কৰি থাকিব ইয়াতে পদসমূহ হৈছে অংগনবাদী কৰ্মী আৰু সহায়িকা ইটাখুলি সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে আবেদন বিচৰা হৈছে চৰ্তাৱলী অংগনবাদী কৰ্মী বা সহায়িকা পদৰ প্ৰাৰ্থীসকল স্বেচ্ছাসেৱী কৰ্মী হ'ব লাগিব আৰু ইয়াৰ বাবে প্ৰাৰ্থীৰ বয়সটো 1 জানুৱাৰী 2024 ত 18 বছৰৰ পৰা 44 বছৰ 18 to 44 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব পিছতে কোৱালিফিকেশ্যন HSSLC অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু যদি সেই এৰিয়াটোত বা সেই এলেকাটোত তেনেকুৱা প্ৰাৰ্থী নাই তেনেহ'লে HSLC বা AHM সেৱাৰ অধীনত উত্তীৰ্ণ হোৱা আবেদন কৰিব পাৰিব প্ৰাৰ্থী আবেদন কৰিব পাৰিব নেক্সট সহায়িকা পদৰ বাবে HSLC পাছ বা হাই মাদ্ৰাছা পৰীক্ষা সেৱাৰ অধীনত পাছ কৰা হ'ব লাগিব নেক্সট স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাগিব এপ্লাই কৰাৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ গাঁওবুঢ়া বা ৱাৰ্ডৰ সদস্য গাঁও পঞ্চায়তৰ সভাপতি বা জিলা পৰিষদৰ সভাপতিৰ পৰা ল'ব লাগিব 40% বা ততোধিক অনুসূচিত জাতি বা অনুসূচিত জনজাতি চাহ জনগোষ্ঠীৰ যদি কেন্দ্ৰটো হয় তেনেকুৱা প্ৰাৰ্থীক সংৰক্ষণ কৰা হ'ব বিবাহিত মহিলা প্ৰাৰ্থীয়ে স্বামী গৃহ ঠিকনা অনুসৰি আবেদন কৰিব লাগিব এই গোটেইখিনি ডিটেইলছ আপোনালোকে চাই ল'ব আমাৰ টেলিগ্ৰাম চেনেলতে PDF-টো দি দিয়া হ'ব তাত গৈ পেলাই এইখন আপোনালোকে চাই ল'ব পাৰিব এতিয়া প্ৰথমে ক'ত আছে এইখিনি দেখুৱাই লৈছোঁ আৰু লাষ্ট ডেটটো কেতিয়া হ'ব এপ্লিকেশ্যন ফৰ্ম বা আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে আবেদনসমূহ পুৱা 11 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত কাৰ্যালয় চলি থকা দিনত গ্ৰহণ কৰা হ'ব আবেদন কৰাৰ শেষ তাৰিখ হৈছে 29 ফেব্ৰুৱাৰী 29 ফেব্ৰুৱাৰী 2024 এইখিনি সময়ৰ ভিতৰত আপোনালোকে আবেদনসমূহ জমা দিব লাগিব কাৰ্যালয়ৰ ঠিকনা নপুখুৰী জ্যোতিনগৰ নলিনীকান্ত দহেটীয়া পথ তিনিচুকীয়া পোষ্ট অফিচ তিনিচুকীয়া এটা অংগনবাদী কেন্দ্ৰবিলাকৰ নাম আৰু ইফালে মন্তব্য অৰ্থাৎ আনৰিজাৰ্ভ হয়নে নে চাহ জনগোষ্ঠীৰ বা জনজাতিৰ কাৰণে সংৰক্ষিত হয় তেনেকুৱাকৈ দিয়া আছে প্ৰথমটো হৈছে বৰজান A ব্লক এইটো অসংৰক্ষিত হয় আনৰিজাৰ্ভ হয় নেক্সটটো মহাকালী TE 315 তো এইটো চাহ জনগোষ্ঠীৰ কাৰণে সংৰক্ষিত নেক্সট থাৰ্ডটো নীলিমা TE এইটো চাহ জনজাতিৰ কাৰণে সংৰক্ষিত নেক্সট খেৰবাৰী এইটো চাহ জনগোষ্ঠীৰ কাৰণে সংৰক্ষিত নেক্সট হলগুৰি গাঁও তো হলগুৰিটো এইটো আনৰিজাৰ্ভ হয় কাকজান এইটো চাহ জনজাতিৰ বাবে হেবেদা এইটো চাহ জনজাতিৰ কাৰণে আৰু হাতীমাৰা নতুন গাঁও তো এইটো চাহ জনজাতিৰ কাৰণে সংৰক্ষিত ঠিক আছে আপোনালোকে 29 ফেব্ৰুৱাৰী 2024 ভিতৰত আবেদনসমূহ কৰি ল'ব আৰু কিবা অসুবিধা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব ধন্যবাদ